17 ছেপ্টেম্বৰ মঙলবাৰে বিশ্বকৰ্মা পূজা সমগ্ৰ দেশতে কাৰিকৰী শিক্ষাৰ অধিষ্ঠাতা এইগৰাকী দেৱতাক পূজা অৰ্চনা কৰা হ'ব। বিশ্বকৰ্মাক আদৰিবলৈ ইতিমধ্যে ভক্তসকলে ব্যাপক আয়োজন সম্পন্ন কৰিছে। পূজাত লাগতিয়াল বস্তু বিচাৰি ভক্তসকলে ভিৰ কৰিছেহি বজাৰত। অৱশ্যে বস্তুৰ আকাশলংঘী মূল্যবৃদ্ধিয়ে পূজাত কিছু প্ৰভাৱ নেপেলোৱা নহয়। তথাপি সকলো ভক্তই যিমান পাৰে সিমান চেষ্টা কৰিছে বিশ্ব খনিকৰজনক আড়ম্বৰপূৰ্ণভাৱে আদৰিবলৈ। ৰাইজৰ বিশ্বাস সকলো কাৰিকৰী নিৰ্মাণ বিশ্বকৰ্মাই চোৱা চিতা কৰে। গতিকে গাড়ীৰ পৰা কম্পিউটাৰলৈকে সকলো বস্তুৰ নিৰাপত্তা বিচাৰি বিশ্বকৰ্মা দেৱৰ আশীষ বিচৰা হ'ব মঙলবাৰে। পূজা অৰ্চনাৰ পৰা সাংস্কৃতিক কাৰ্যসূচীলৈকে সকলো আয়োজন সম্পূৰ্ণ কৰিছে ভক্তসকলে। চেণ্টিনেল নিউজেও কামনা কৰিছে সকলোৰে মংগল আৰু জনাইছে বিশ্বকৰ্মা পূজাৰ উলগ। ভিডিঅ' জাৰ্নেলিষ্ট সুশান্ত দাসৰ সৈতে অমৰদীপ গগৈ, চেণ্টিনেল নিউজ, গুৱাহাটী।